নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ধনচিৰি ভেলী পাব্লিক স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ধনচিৰি ভেলী পাব্লিক স্কুল ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট, এনটিটি পোষ্ট দুটা মুকলি হৈছে। চেলাৰী মেনশ্যন কৰা নাই, এজ লিমিট মেনশ্যন কৰা নাই, এডুকেশ্যনেল কোৱালিফিকেশ্যন। জবটোৰ বাবে গ্ৰেজুৱেট বিচৰা হৈছে, গ্ৰেজুৱেট উইথ মিনিমাম 50% মাৰ্কছ, আৰু ইয়াৰ লগতে ডিপ্ল'মা ইন নাৰ্চাৰী বা মণ্টেছৰী ECE প্ৰি প্ৰাইমেৰী ট্ৰেইনিং ফ্ৰম এ গভমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যন বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 26 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ধনচিৰি ভেলী পাব্লিক স্কুল, 2 নং পাৰঘাট, নুমলীগড় নিয়েৰ NH 715। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। আছাম ডাউনটাউন ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্ট, 1 নম্বৰ পোষ্টটো হৈছে হোষ্টেল ৱাৰ্ডেন, মেল এণ্ড ফিমেল। পোষ্ট মুকলি হৈছে 6টা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন, জবটোৰ বাবে গ্ৰেজুৱেট বিচৰা হৈছে, গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, গ্ৰেজুৱেট ফ্ৰম এ গভমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে, জবটোৰ বাবে মিনিমাম 3 years এক্সপেৰিয়েঞ্চ ইন এ চিমিলাৰ ৰোল। জবটোৰ বাবে মিনিমাম 3 বছৰ চিমিলাৰ ৰোলত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আদাৰ ফেচিলিটিজ, ফ্ৰী ফুডিং এণ্ড লডিং উইল বি প্ৰভাইডেড। আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে, কেণ্ডিডেট শুড বি বিটুইন 30 to 50 years। জবটোৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 30 আৰু মেক্সিমাম 50 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। বি নম্বৰ পোষ্টটো হৈছে লজিকেল ৰিজনিং এণ্ড কোৱান্টিটিভ এপ্টিটিউড ট্ৰেইনাৰ। পোষ্ট মুকলি হৈছে 5টা। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন মেথছ ষ্টেটিষ্টিক্স বা BTech বা MTech বিচৰা হৈছে। আৰু এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 years এক্সপেৰিয়েঞ্চ, প্ৰিফাৰেবল ইন এ কম্পিটেণ্ট একাডেমিক এনভাইৰনমেণ্ট। জবটোৰ বাবে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। চি নম্বৰ পোষ্টটো হৈছে ছফ্ট স্কিল ট্ৰেইনাৰ। পোষ্ট মুকলি হৈছে 6টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন এনি ডিচিপ্লিন, লগতে জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে, মিনিমাম 2 years অফ এক্সপেৰিয়েঞ্চ, প্ৰিফাৰেবল ইন এ কম্পিটেণ্ট একাডেমিক এনভাইৰনমেণ্ট। আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ডি নম্বৰ পোষ্টটো হৈছে লেব ইনষ্ট্ৰাক্টৰ কেমেষ্ট্ৰি। পোষ্ট মুকলি হৈছে 4টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন, জবটোৰ বাবে BSc ইন কেমেষ্ট্ৰি বিচৰা হৈছে, লগতে জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ই নম্বৰ পোষ্টটো হৈছে ক্লিনিকেল ইনষ্ট্ৰাক্টৰ ডায়েলাইচিছ। পোষ্ট মুকলি হৈছে 6টা। কোৱালিফিকেশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন ডায়েলাইচিছ টেকন'লজি, লগতে জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ জি নম্বৰ পোষ্টটো হৈছে CRM অফিচাৰ এক্সিকিউটিভ। পোষ্ট মুকলি হৈছে 6টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন, জবটোৰ বাবে BCA বা MCA বা BTech ইন কম্পিউটাৰ ছায়েন্স বিচৰা হৈছে। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। প্ৰিফাৰেবলি 2 to 3 years এক্সপেৰিয়েঞ্চ। যিসকল কেণ্ডিডেটৰ মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা আছে ৰিলেটেড ফিল্ডত কাম কৰাৰ, তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। 8 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিং অফিচাৰ আউটৰিচ মাৰ্কেটিং। পোষ্ট মুকলি হৈছে 6টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন, জবটোৰ বাবে এনি গ্ৰেজুৱেট বিচৰা হৈছে বা মাষ্টাৰ্ছ ডিগ্ৰী থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এক্সপেৰিয়েঞ্চ 0 to 3 years, ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। 0 to 3 years অফ এক্সপেৰিয়েঞ্চ ইন আউটৰিচ মাৰ্কেটিং এণ্ড উইলিং টু ট্ৰেভেল এণ্টায়াৰ পেন ইণ্ডিয়া। অউন ভেহিকল ইজ মেণ্ডেটৰী। জবটোৰ বাবে আপোনালোকৰ নিজৰ 2 wheeler থাকিব লাগিব, মেণ্ডেটৰী হয়। আই নম্বৰ পোষ্টটো হৈছে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ। পোষ্ট মুকলি হৈছে 4টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে, লগতে জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। 1 to 2 years অফ এক্সপেৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড। জে নম্বৰ পোষ্টটো হৈছে কেৰিয়াৰ কাউন্সিলৰ। পোষ্ট মুকলি হৈছে 5টা।
এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে এনি গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপেৰিয়েঞ্চ 1 to 2 years অফ এক্সপেৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। কে নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান। পোষ্ট মুকলি হৈছে 3টা। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মাষ্টাৰ ডিগ্ৰী আছে, লাইব্ৰেৰী ছায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰিছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে এল নম্বৰ পোষ্টটো হৈছে কুক মেল এণ্ড ফিমেল। পোষ্ট মুকলি হৈছে 5টা। ৰিকুৱাৰ্ড ইলিজিবিলিটি কেণ্ডিডেট মাষ্ট বি এক্সপাৰ্ট এণ্ড হেভ নলেজ অফ ইথনিক কুইজিন, আছামিজ কুইজিন, চাউথ ইণ্ডিয়ান কুইজিন, স্নেক্স আইটেমছ, বেকাৰী আইটেমছ। জবটোৰ বাবে আপোনালোকৰ অভিজ্ঞতা থাকিব লাগিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 3 পৰা 4 বছৰ অভিজ্ঞতা আছে ৰিলেটেড ফিল্ডত কাম কৰাৰ তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে এজ লিমিট দিয়া হৈছে। মিনিমাম এজ 25 আৰু মেক্সিমাম 50 yearsলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ইয়াৰ লগতে নাৰ্ছিঙৰ ফেকাল্টি পোষ্ট মুকলি হৈছে। ফেকাল্টি ফৰ নাৰ্ছিং এ নম্বৰতে এছিষ্টেণ্ট প্ৰফেচাৰ, কমিউনিটি হেল্থ নাৰ্ছিং, মেডিকেল চাৰ্জিকেল নাৰ্ছিং। পোষ্ট মুকলি হৈছে 5টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে MSc নাৰ্ছিং উইথ PhD ডিগ্ৰী বিচৰা হৈছে। আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। বি নম্বৰ পোষ্টটো হৈছে লেকচাৰ, কমিউনিটি হেল্থ নাৰ্ছিং, চাইল্ড হেল্থ নাৰ্ছিঙৰ পোষ্ট মুকলি হৈছে 5টা। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc নাৰ্ছিং বিচৰা হৈছে। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চি নম্বৰ পোষ্টটো হৈছে ক্লিনিকেল ইনষ্ট্ৰাক্টৰ। পোষ্ট মুকলি হৈছে 5টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc নাৰ্ছিং বিচৰা হৈছে। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ নিড টু চেণ্ড দেয়াৰ ডিটেইল ৰিজিউম উইথ এ ৰিচেণ্ট ফটোগ্ৰাফ। আপোনালোকৰ আপডেটেড বায়'ডাটাখন লগতে ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াই দিব। আৰু কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 30 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড CRM অফিচাৰ এক্সিকিউটিভ। CRM অফিচাৰ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA বা MCA বা BTech ইন কম্পিউটাৰ ছায়েন্স বিচৰা হৈছে। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।